চেঙাৰ চাৰগাঁৱত পুনৰ যৌতুকৰ বাবে নিৰ্যাতন এগৰাকী বিবাহিতা মহিলাৰ ওপৰত ৩ লাখ টকা যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন এটি ২.৫ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃক এটা ডাঙৰ খবৰ পুনৰ যৌতুক বিচাৰি এগৰাকী মহিলাৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন এজন লম্পট পাখণ্ড স্বামী চৰিত্ৰহীন পাখণ্ড লম্পট স্বামীৰ এই ভয়ংকৰ কোলা অধ্যায় যৌতুকৰ বাবে এগৰাকী ২.৫ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃক নানা ধৰণৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন তথা অত্যাচাৰ স্বামী মইনুল আৰু তেওঁৰ পৰিয়ালৰ স্থানীয় ব্যক্তিয়ে লম্পট মইনুল হকৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ মইনুল হকক গ্ৰেপ্তাৰ কৰক মইনুল হকৰ বিচাৰ নাই মইনুল হকক বিচাৰ লাগিবই আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী উল্লেখযোগ্য যে সুখোৱাৰ গাঁৱৰ আইনাল হকৰ ছোৱালী বেগম নেছাক ৫ বছৰমান আগতে বিবাহ কৰিছে এই পাখণ্ড মইনুল হক নামৰ এজন ব্যক্তিয়ে কিন্তু বিবাহৰ পিছৰ পৰাই বেগম নেছাক নানান শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধৃত মইনুল হকৰ বিৰুদ্ধে এবাৰ পুনৰাই ৩ লাখ টকা যৌতুক নিদিয়াৰ বাবে মইনুল হক নামৰ লম্পটজনে বেগম নেছা নামৰ বোৱাৰীজনীক নানান শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভুক্তভোগী বেগম নেছাক বৰ বেয়াকৈ মাৰধৰ কৰি মাকৰ ঘৰলৈ পঠাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বেগম নেছাৰ লগতে তাইৰ পৰিয়ালৰ লোকে আৰু এই ঘটনাটো কেন্দ্ৰ কৰি আজি স্থানীয় ব্যক্তিসকলে লম্পট মইনুল হকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ভুক্তভোগী বেগম নেছা আৰু তাইৰ পিতৃৰ পৰিয়ালে ইতিমধ্যে আলুপতিচৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালে আৰক্ষী প্ৰশাসন তথা অসম চৰকাৰলৈ কাটৰ আহ্বান জনাইছে অতি শীঘ্ৰেই তদন্ত সাপেক্ষে বোৱাৰী নিৰ্যাতনকাৰী লম্পট মইনুল হকৰ বিৰুদ্ধে আলুপতিচৰ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে নগৰ বেৰাৰ পৰা ৰন্তু কলিতাৰ ৰিপৰ্ট নিভাজ অসম লাইভ আমি একবার শেষের বেলা রাতে আইফা ধরছিলাম তাও এই হারি নিচ্ছে আপনার যে মারধর করে আপনার হাহুরি শ্বশুরে এইবিলাক নধরে নাকি কথাবিলাক নধরে ধরে হেই হুকুম দিয়ে দেয় বিদেশে পর আইনে বাস দিয়া আমার বাচ্চাটা হইলে বা বাস দিয়ে আমার বেরিয়েছিল ফোন করে আইনে কাম করা হারি না আপনার স্বামীর বাহিরে আরো পরিবার আরো কোনো ভাই ইয়ার জড়িত আছে নাকি জোর আছে আমার যাও কব আমার তোর টেহা নাই আমার টেহা আছে তো আমার দেওরে কব আর বিয়া করার মতো এটা আপনার হাজবেন্ড কি বিয়া পাতিছে নাকি আর ওটা বিয়া পাতিছে তো বিয়া পাতিছে আর বিয়া পাতার পিছত আরো অত্যাচার কি জানি আপনার বেশি করি আছে খুঁজি নিনে খুঁজি তো নে না খবর নলয় ৩০,০০০ টাকা ছিল নিয়ে দিছি তা ঘরে ছিল নিয়ে দিছি তারপরে কদিন ভালো হয় তার আরো জোট নাগে আমার ছেলেটা ফেড়ে ওর থেকে আর তার ৩ লাখ টাকা নাগে কার লাগে ৩ লাখ টাকা মইনালের তার বাদে আমার বাচ্চাটা ওর পরে থেকে আর আঙ্গু কোনোই নাই আমি যদি ঘরে থাকি হে বাইরে থাকি আবার করতে করতে বাচ্চাটা নিয়ে আমি হরে আই করতে আমার ওই আরো খানি আছে ওই মাংস